তই যে এনেকে আছ তোৰ হৈছে কিয় ক'তা কি হোৱা দেখিলি তই যিটো নাই দেখা মই সেইটোৱে দেখিছোঁ বিয়া অকল তইহে পাতিব ওলাইছ আহিবতো মানুহবিলাক আৰে ওচৰৰ ৰাস্তা হোৱা হ'লে বেলেগ কথা আছিল ইমান অধৈৰ্য হ'ব লাগেনে একো নোখোৱা নোবোৱাকে তই এইবোৰ কি কৰিব বিচাৰিছ তই একেটা কথাতে লাগি আছ যে কেতিয়াবা এইবোৰ হৈ যায় বিজুতি আৰু মেচিনেৰী বস্তুহে সিটো বেয়া কৰোঁ বুলি কৰি লোৱা নাই চাহ এইটো সময়ত তই এনেকে থাকিলে কাৰ ভাল লাগিব বাৰু কচোন ঐ তই কান্দিছ যে শুন তই মোৰ কথা কি বুজিবি তইতো একো কথা নাজান মই আশা কৰাটোৱে হ'ল বাহিৰেহে ৰংচঙীয়া ভিতৰি কোৱা ভাতৰিৰ দৰে হেৰি হেৰি শুনিছে কি হ'ল কোৱা আকৌ কি চিন্তা কৰি আছে কি চিন্তা কৰিবা আৰু এতিয়া বিয়াখন ভালে কুশলে হৈ গ'লেই হ'ল আৰু আপুনি যে আৰু শুনকচোন মোৰ কিন্তু মানুহৰ আজি বৰ ভাল লাগিছে ইমান দিনেনো তুমি মনত কি পুহি ৰাখিছিলা নহয় মানে মানুহঘৰে সকলোকে ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰিলে দেখিয়ে মোৰ মনটো ভাল লাগি গ'ল মোৰতো অলপ চিন্তাও লাগি আছিল জানেনে কি জানিবা আমাৰ বংশৰ মানুহে তোমালোকৰ এই কথাবোৰে মোৰ কেতিয়াবা কেতিয়াবা চিন্তাৰ কাৰণ হৈ পৰে বাদ দিয়ক হে ভিন্দো এইবোৰ সৰু সৰু কথা এইবিলাক কথা ভাবিবলগীয়া বুলি মই নাভাবোঁ ভাবিব লাগিব জিত ভাবিব লাগিব কাৰণ এই ঘৰখনৰ তুমি আৰু মই জোৱাই এই ঘৰখনৰ সকলো সুখ দুখৰ কথা তুমি আৰু মই ভাবিব লাগিব মই ভাবিলোঁ বুলিয়েই সকলোৱেতো তেনেকৈ নাভাবে এইখন ঘৰৰ কাৰণে মইতো পুতলাহে যেনেকৈ নাচিবলৈ কয় তেনেকৈ নাচোঁ য'ত বহিবলৈ কয় তাতে বহি থাকোঁ হিন্দেও আপুনি এইবিলাক কি কথা কৈ আছে বাৰু জিত তোমাক কোনে পুতলা সজালে তোমাৰ নিজস্বতা একো নাই নেকি তোমাক যোনে যি ক'ব তাকে মানি ল'বা আৰে তুমি এখন জিলা চলাই আছা তোমাৰ যদি নিজস্বতাই নাই তুমি জিলাখন কেনেকৈ চলাই আছা আচৰিত নহ'লেতো আৰু উপায় নাই নহ'লে এখন সংসাৰ ভাগি কেতিয়াবাই চুৰমাৰ হ'লহেঁতেন আপুনি মানে এতিয়াও সংসাৰখন ভঙাৰ কথাই চিন্তা কৰি আছে ইমান তললৈ নামিব পাৰে বিনোবা তই যাচোন ইয়াৰ পৰা এইবিলাক কি নলগা কথা লাগিব আহিছ বিনু তুমি বাহিৰলৈ যোৱা অনুৰ মূৰত তেল দিব নহয় তুমি বাহিৰলৈ যোৱা জিত কোনোবাই নিজস্ব দৃষ্টিৰে কিবা কথা ক'লে সেই কথাটো সত্য হৈ নাযায় যদি তুমি কিবা কথাত বেয়া পাই আছা তুমি কাইলৈ ষ্ট'ৰটোকে চাবা দেৱে মই বাহিৰত চাম হ'ব
আৰু এটা কথা, এই কথাবোৰ যাতে ইয়াতে শেষ হয়, দেউতাই যাতে এইবিলাক কথা গম নাপায়। মা, দেউতা, হ'ব বাবা, উঠা। মা, নাকান্দিবাচোন।
বৰ লক্ষ্মী স্বৰূপা কন্যাৰ গৃহত গৈ অৰগৰি বিবাহৰ কৰ্ম সম্পাদন কৰাৰ উদ্দেশ্য কৰি ভকত বৈষ্ণৱক মানস কৰি গুৰু ভগৱন্তৰ শ্ৰীচৰণত জনাইছে। এই সেৱাৰ দ্বাৰা গুৰু ভগৱন্ত তথা শিৱৰ পৰা সন্তুষ্ট হৈ এই সেৱা